টকলা মূৰেৰে বিয়াত বহিল এগৰাকী সুন্দৰী যুৱতী। সৌন্দৰ্য চাই বিয়া পাতিব বিচৰা সকলে নাচাব এই ভিডিঅ'। ৰূপ নহয় সঁচা ভালপোৱা পুনৰ প্ৰমাণ কৰি বিয়াত বহিল কইনা নিশাৰ। কোনোদিনে নকল চুলিৰ উইগ ব্যৱহাৰ নকৰা এইগৰাকী নিশাৰ এবাৰ বিবাহত আবদ্ধ হৈছে। নিশাৰৰ বিবাহৰ প্ৰতিটো ছবিয়েই এবাৰ নাক কাটিছে সৌন্দৰ্য চাই বিয়া পাতিব বিচৰা লোকসকলৰ। কিয়নো এইবাৰ টকলা মূৰেৰে বিয়াত বহিল এগৰাকী সুন্দৰী যুৱতীগৰাকীৰ নাম নিশাৰ। এগৰাকী ভাৰতীয় যুৱতী থাকে আমেৰিকাত। উল্লেখ্য যে জন্মৰ 6 মাহৰ পাছতেই এলোপেচিয়া এৰিয়াটা ৰোগত আক্ৰান্ত হৈছিল নিশাৰ, আৰু তাৰ পাছতেই মূৰৰ চুলি সৰিবলৈ আৰম্ভ কৰিছিল। পৰিয়ালৰ লোকে বহুবাৰ নকলি চুলি ব্যৱহাৰ কৰিব কৈছিল যদিও সাহসী নিশাৰে ঘূৰাই দিছিল নিজৰ চুলি। আৰু এইবাৰ আমেৰিকাত বাস কৰা ভাৰতীয় নিশাৰে অৰুণ ভি গণপতিৰ সৈতে বিবাহত আবদ্ধ হৈছে। আৰু টকলা মূৰৰে বিবাহত আবদ্ধ হৈছে এইগৰাকী সুন্দৰী যুৱতী। দৰাই তেওঁৰ সততা দেখি আচৰিত হৈ পৰিল সমগ্ৰ ভাৰতবাসী।